নমস্কাৰ। আজি আলোচনা কৰিবলৈ লৈছো এটা বাৰ্নিং ইছ্যুৰ ওপৰত। শেহতীয়াভাৱে আমেৰিকাই যি শুল্ক আৰোপ কৰিছে ভাৰতৰ ওপৰত, সেই পৰিস্থিতিত আমাৰ সমস্যা কি হৈছে বা আমি সেই সমস্যাবোৰ কেনেকৈ মোকাবিলা কৰিবলৈ আগবাঢ়িছো সেই সম্পৰ্কে। এই ক্ষেত্ৰত ৭ আগষ্টৰ পৰা বলবৎ হোৱাকৈ প্ৰথমে ডোনাল্ড ট্ৰাম্পে আৰোপ কৰিছিলে 25% শুল্ক। তাৰ পিছতে ২৭ আগষ্টৰ পৰা বলবৎ হৈছে 50% শুল্ক। টেক্সটাইল, গহনা, ফুটৱেৰ, মেচিনেৰী এনেকুৱা ধৰণৰ যিবোৰ বস্তু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰিছিল, সেই বস্তুবোৰৰ ওপৰত এতিয়া 50% শুল্ক লগাই দিয়া হ'ল। ফলত আমেৰিকা আৰু ভাৰতৰ যি বাণিজ্যিক সম্পৰ্ক, সেই সম্পৰ্ক প্ৰায় ধ্বংস হ'বলৈ গৈ আছে। শেহতীয়াভাৱে আমি দেখিছো যে ভাৰতে চাইনাৰ সৈতে এটা ভাল সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৎপৰ হোৱা পৰিলক্ষিত হৈছে। এতিয়া কথা হ'ল যে এই ক্ষেত্ৰত ভাৰতে যিবোৰ সম্পদ বিভিন্ন দেশলৈ ৰপ্তানি কৰে, সেই ক্ষেত্ৰত ভাৰতৰ প্ৰতিদ্বন্দ্বী কোন কোন? এই ক্ষেত্ৰত আমি যদি চাওঁ দেখিম যে বাংলাদেশ, পাকিস্তান, ভিয়েটনাম এই কেইখন দেশেও আমেৰিকালৈ এই ধৰণৰ সম্পদ ৰপ্তানি কৰে। ফলত কি হ'ব, এই যে 50% শুল্ক আৰোপ কৰা হ'ল, ফলত কি হ'ব, ভাৰতৰ পৰা যোৱা যিখিনি সম্পদ সেইখিনি আমেৰিকাৰ মানুহে নিকিনিব, কিন্তু বাংলাদেশ, পাকিস্তান আৰু ভিয়েটনাম এই দেশবিলাকৰ পৰা একেখিনি বস্তুৱেই যিখিনি গৈছে সেইখিনি মানুহে কিনিব আৰু বজাৰখন এক প্ৰকাৰ ধ্বংস হ'ব। তাৰপিছতে সেই যেতিয়া ঘোষণাটো কৰা হৈছিল তাৰ পাছতে শ্বেয়াৰ মাৰ্কেটত সাংঘাতিক খহনীয়া হোৱা পৰিলক্ষিত হৈছিলে। এই সমস্যাটো কেনেকৈ প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰি আগবাঢ়িবলৈ আমাক প্ৰধানমন্ত্ৰীয়ে কৈছে, আপোনালোকক ক'ব খুজিছো। তেওঁ কৈছে যে ভোকেল ফৰ লোকেল, আমি ভোকেল ফৰ লোকেলত গুৰুত্ব দিব লাগিব। মানে আমি থলুৱাভাৱে যিবোৰ পদাৰ্থ বা বস্তু আমি প্ৰস্তুত কৰোঁ, সেই বস্তুবিলাক আমি ব্যৱহাৰ কৰাৰ লগতে আমি সেইটোক আমি ইনস্পায়াৰো কৰিব লাগিব, আমি সেইটো প্ৰমোটো কৰিব লাগিব যে থলুৱাভাৱে নিৰ্মিত বস্তু ব্যৱহাৰ কৰিব লাগে, যাতে সেই যিখন মাৰ্কেট বন্ধ হৈ যাবলৈ উপক্ৰম হৈছে, সেই মাৰ্কেটখন যাতে, বজাৰখন যাতে আমি থলুৱাভাৱে গঢ় দিব পাৰোঁ। দ্বিতীয় কথা হ'ল যে অকল কি আমেৰিকালৈকে আমাৰ ইয়াৰ পৰা বস্তু ৰপ্তানি হয় নেকি? সেইটোতো নহয়। টেক্সটাইল হওক, বিশেষকৈ টেক্সটাইল ইণ্ডাষ্ট্ৰি, কাপোৰ কানি, বেডশ্বীট, এইবিলাক যিবিলাক বস্তু, সেই বস্তুবিলাকৰ ওপৰত আৰোপ হৈছে 50%। সেই বস্তুখিনি একচুৱেলি আমাৰ ভাৰতৰ ক্ষেত্ৰত 40খন এনেকুৱা বজাৰ আছে য'ত নেকি আমাৰ ভাৰতে বস্তু পঠায়। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিক 27 তাৰিখৰ পৰা বলবৎ যেতিয়া হ'ল এই 50% শুল্ক, তেখেতে এখন বৈঠকত মিলিত হয় বিভিন্ন ধৰণৰ কোম্পানীবিলাকৰ লগত, আৰু তেওঁলোকক সেই যিখিনি লোকচান হৈছে সেই ক্ষেত্ৰত আৰ্থিক সহায় আগবঢ়াব বুলি কৈছে। আৰু লগতে এই যে 40খন দেশৰ বিভিন্ন বজাৰত আমাৰ এই বস্তুবোৰ যায়, তাত সেই বজাৰ আমি সম্প্ৰসাৰিত কৰিম। মানে যিটো লোকচান হ'ল, সেই লোকচানৰ কাৰণেতো এটা কম্পেনচেশ্যনটোতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱস্থা কৰিবই। তাৰ উপৰঞ্চি যিখিনি ইতিমধ্যে বজাৰ আমাৰ আছে বিভিন্ন দেশত, তাত সেইখিনি বজাৰ সম্প্ৰসাৰিত কৰিব। গতিকে এটা কথা দেখা গৈছে যে আমেৰিকাই এই 50% শুল্ক আৰোপ কৰাৰ ফলত আমাৰ এটা আমাৰ মাজত ভাল যিটো হৈছে, সেইটো হৈছে যে আমি ভোকেল ফৰ লোকেল কৰিম। আমি থলুৱাভাৱে এখন বজাৰ যাতে গঢ় দিব পাৰোঁ, তাত আমি গুৰুত্ব আৰোপ কৰিম। আৰু দ্বিতীয়তে প্ৰধানমন্ত্ৰীয়ে এই কথাটো সেইদিনা কৈছিল যিদিনা মাৰুতি চুজুকিৰ এখন ইলেক্ট্ৰিক ভেহিকল তেখেতে ইনগৰেট কৰে। ইলেক্ট্ৰিক ভেহিকল এইখন মাৰুতি চুজুকিৰ প্ৰথম হয়, আৰু এনেকুৱা ধৰণৰ ইণ্ডিজেনাছলি মানে থলুৱাভাৱে নিৰ্মিত গাড়ী প্ৰায় 100খন দেশলৈ পঠোৱা হ'ব। গতিকে দেখা গৈছে যে ভিটাৰা বুলি যিখন মুকলি কৰা হ'ল, গতিকে আমি সেই বস্তুটো ভোকেল ফৰ লোকেলত যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম। গতিকে এইটো এটা সমস্যা বুলি নধৰি আমি প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰিব পাৰোঁ। এতিয়া এটা প্ৰশ্ন জাগে যে কিয় এই শুল্কটোক আমি কোৱা হৈছে যে পানিছেবল তাৰিফ, বা এখন
তাৰিফ ৱাৰ বুলি কোৱা হৈছে, মানে শুল্ক যুদ্ধ। আচলতে কি হৈছিলে, আমি যদি এইটো চাবলৈ যাওঁ তেতিয়া দেখা পাম যে 2022 চনত ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ আৰম্ভ হয়। ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰে ইউক্ৰেইনৰ ওপৰত, আৰু তেতিয়াই আমেৰিকা বা আমেৰিকাৰ যিবোৰ মিত্ৰ দেশবিলাকে কৈছিলে যে খনিজ তেল ৰাছিয়াৰ পৰা বাকী দেশবোৰে কিনিব নালাগে। কিন্তু ভাৰতে তেতিয়াৰে পৰাই খনিজ তেল কিনাৰ যিটো কৰি আছিলে সেইটো অব্যাহত ৰাখিলে, আৰু সেইটোৰ ওপৰতে ক্ষুণ্ণ হৈ ডোনাল্ড ট্ৰাম্পে শেহতীয়াভাৱে 25% শুল্ক আৰোপ কৰে 7 আগষ্টৰ পৰা, আৰু শেহতীয়াভাৱে সেইটো বঢ়াই 50% কৰি দিয়ে। আৰু হয়তো ভাবিছিলে তাৰ পৰা যিটো প্ৰভাৱ হ'ব, প্ৰভাৱত আমাৰ ভাৰত চৰকাৰৰ বহুত লোকচান হ'ব। লোকচানটো হৈছে, কিন্তু সেইটো মানে এইটো নহয় যে আমি সকলো কথা পাহৰি আমি আমেৰিকাৰ শৰণাপন্ন হ'ম। তাৰ সলনি প্ৰধানমন্ত্ৰীয়ে আমাক এইটো কথা ক'লে যে ভোকেল ফৰ লোকেল, 1 নম্বৰ থলুৱা এখন মাৰ্কেট আমি গঢ় দিব লাগিব। দ্বিতীয়তে ওচৰ চুবুৰীয়া যিবোৰ দেশ যেনেকে চাইনাৰ লগত আমি সম্পৰ্ক ভাল কৰিম, আৰু তাৰ আমি প্ৰমাণ দেখিলোৱে যে এখন আমি সম্পৰ্ক দৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁ কিমান তৎপৰ হৈ উঠিছে। গতিকে এই কথাটো আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আগবাঢ়িব লাগিব। আৰু যিখিনি অৰ্থনীতিবিদ তেওঁলোকেও এইটো কথাই কৈছে যে প্ৰায় 6 মাহ মানলৈকে আমি যদি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো বা আমেৰিকাৰ সৈতে আমি সম্পৰ্কটো অকণমান অলপ মানে সাইলেন্টলি এনেকেই ৰাখো, তেতিয়াহ'লে কিবা এটা ভাল হ'ব সেই ক্ষেত্ৰত। আৰু সেই ধৰণে আমি সেই প্ৰত্যাহ্বান হিচাপে লৈ সেই ধৰণে আমি সেই 40খন বজাৰৰ যদি আমি সম্প্ৰসাৰণ কৰোঁ, আৰু দ্বিতীয়তে এই ধৰণে যদি আগবাঢ়ো, তেতিয়া আমি এই সমস্যাটোৰ পৰা আমি মুক্ত হ'ব পাৰিম, বা আমি সমস্যাটো প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আগবাঢ়িব পাৰিম। আশা কৰোঁ যিখিনি কথা ক'লো সেইখিনিৰ পৰা আপোনালোক লাভৱান হৈছে, আৰু যদি এই ভিডিঅ'টো ভাল পাইছে আপোনাৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আৰু বহুত বিশেষকৈ প্ৰতিযোগিতামূলক যিবোৰ পৰীক্ষাৰ কাৰণে যিখিনি পৰীক্ষাৰ্থীয়ে প্ৰস্তুতি চলাই থাকে তেওঁলোকক এই কথাবোৰ জনাত সহায় কৰিব বুলি আশা কৰিলোঁ। XT একাডেমীৰ তৰফৰ পৰা মই ডক্টৰ সমাদৃতা গোস্বামীয়ে আজি এই যিটো শুল্ক যুদ্ধ এইটোৰ ওপৰত এক পৰ্যালোচনা আগবঢ়ালো। আশা কৰোঁ আপোনালোকে ভাল পাইছে। ধন্যবাদ।